কত দিনৰ পৰা চাদৰ লগামকৈ এইবাৰহে হৈছেগৈ আৰু দেই এইবেলি সময়ে নহৈছে আৰু এই এইবেলি সোনকালে ৰুই শেষ কৰি দিলোঁ পথাৰবোৰ এইবেলি বোলো কাৰো ঘৰলৈ যাবলৈ নাই ৰুবলৈ এইবেলি বোলো মই চাদৰ লগাম দেই বোলো বৰ দিগদাৰ হয় তিয়নিখন সেই কিনিব নোৱাৰোঁ নহয় এতিয়া আমাৰ নিচিনা মানুহে তিয়নিবোৰ আমি বৈ পিন্ধোঁ আগৰ দিনতে কিমান বৈছিলোঁ একদম জাপে বৈছিলোঁ এতিয়া কিবা সময়ে নোহোৱা আকৌ ধৰিছোঁ আৰু মাকন বাইদেউৰ লগত আধি কৰিছোঁ সূতাখিনি দিলে মই এতিয়া সেই মাকন বাইদেউকো দিব লাগিব অলপ আমাৰ এই বোৱাৰীজনী বেডেঙৰ সেই মানুহজনীৰ কথা কৈছোঁ একো কথাতে সহায় নকৰে বোলো সেই তুমি জানানে বোলো সেই চাদৰ লগাবলৈ অকণ সহায় কৰি দিবাচোন ইচ বোলে মই সেইবোৰ নাজানো দেই বোলে কৰিয়ে পোৱা নাই হেনো হ'ব তেতিয়াহ'লে বোলো সেই চাদৰখিনি লগোৱাত বোলো সহায় কৰিব নোৱাৰা যদি কঁঠাল গুটি কেইটামানকে গুচাই দিবা ভাতটো বনাবলৈ মই বোলে নোৱাৰোঁ দেই বোলে এঠা লাগিব হাতত সেই হোৱা একো এটা কৰিব নাজানে এজনী কি ছোৱালী আনিলে জানো আমাৰ বেডেঙে মই আকৌ আজিকালি বকিয়ে দিওঁ দেশ খাবলৈ আহিবি বোলো একো নাজানো কৰিবা এতিয়া দুপৰীয়াখন মই বুঢ়ী মানুহজনীয়ে চাদৰ লগাইছোঁ তাই ফুষ্টি মাৰি শুই আছে এইবোৰহে ছোৱালী হে আজিকালি এইবোৰ ছোৱালীবোৰ আৰু কোচ কামৰ মানুহ নহয় আকৌ আপোনাৰ হোৱাই নাই নেকি চাদৰ বৈ পেলাই এইবোৰ কিবা খন্তেকতে হোৱা বস্তু নেকি আজি ৰাতিপুৱাই উলিয়াই লৈছোঁ সেইকাৰণে গোটেই দিনটো লাগিব বৰষুণ নিদিলেই হ'ল খালি এতিয়া চেৰেংকৈ ৰ'দ দি আছে আকৌ আমাক ক'ব নোৱাৰি নহয় কোন সময়ত সেই কোলা কৰি আনিবা বৰষুণ নিদিলেই হ'ল খালি আৰু বৰষুণ দিলে আকৌ গোটেই হাপাত খুলি মেলি লৈ দৌৰ মাৰিব লাগিব ভিতৰলৈ মই আকৌ ভাবিছিলোঁ পটককৈ হৈ যায় বুলিহে ভাত কোনে বনাব এতিয়া ইমান ভোক লাগিছে ভাতকেইটা তুমি পাতি দিয়াগৈ আকৌ জিকা অলপ আছে জিকা সেই কঁঠাল গুটি ডালতে দি থপথপীয়াকৈ এখন বনাই দিবা মই এতিয়া এইবোৰত লাগি আছোঁ মই ভাত বনাব নোৱাৰোঁ মই জুই ধৰিব নোৱাৰোঁ নহয় ইমান টান জুই ধৰিবলৈ আপোনালোকৰ কেৰাচিন তেলো নাথাকেচোন একদম টুকি ঢালিব লাগে কাগজ দি দিওঁ ইমান দেৰি ফুৱাই থাকিলেও সেই জ্বলাবই নোৱাৰোঁ আপুনি জুইকুৰা জ্বলাই দিলে মই ভাতকেইটা বনাই দিব পাৰিম আৰু ছোৱালীজনী কি ছোৱালী কেলৈ মই শিকাই দিয়া নাই তোমাক কালি হে সেই বটলটোত নাই বাৰু এফুটমান আছিলে মই ৰাতিপুৱা দি দিলোঁ সেই জুইত এই লেম্পটোৰ পৰা ওলাব চাগেচোন যে লেম্পটো ঢাকনিখন খুলি ঢালি দিবা জুইত অকণমান জ্বলিলে হৈ গ'ল লাগনি খৰি দুডালমান দি দিবা ওপৰত তাৰপিছত কাঠ খৰি কেইডালমান দি দিবা ভৰভৰকৈ জ্বলি আহিব লাগনি খৰি মানে কি খৰি আকৌ সেইডাল খৰি বিচৰা দেই আচৰিত পালোঁ আকৌ দেই এই পিছফালে সেই ভগা জেওৰা এখন পৰি আছে যে তাৰপৰা ভাঙি লৈ আহিবাগৈ সেইবোৰকে লাগনি খৰি বুলি কয় চেষ্টাটো কৰি চাওঁগৈ বাৰু দেই নোৱাৰিলে আপুনি আহিব আকৌ মই আকৌ সঁচাকৈ আকৌ ইমান একদম চেষ্টা কৰি থাকিলেও জুই ধৰিব নোৱাৰোঁ পাই আৰু কঁঠাল গুটিখিনি দেখোন সেই গুচাওঁতে গোটেই হাতত দেখোন এঠা লাগে দেখোন কঁঠাল গুটি গুচোৱাৰ আগত সেই মিঠাতেল অকণ দি পেলাই হাতত সানি ল'বা তেতিয়া এঠা নালাগে নহয় পলাই আহিব জানিলা আকৌ ভাতকেইটা বনাবও নাজানা পেহী তেনেকৈ কথা নক'ব আকৌ পাই আপোনালোকৰ ঘৰত দুদিনমান আছোহি বুলি আপুনি একদম নিজকে শাহুৱেকৰ নিচিনা ব্যৱহাৰ কৰিছে আকৌ মোৰ লগত আকৌ এনেও যামগৈ আমি দুদিনমানৰ কাৰণেহে আহিছোঁ ঘৰত যেতিয়া আহি আমাক গ্ৰহণ কৰিব তেতিয়া আমি এনেও যামগৈ আপোনালোকৰ ঘৰত সেই আশ্ৰয় অকণ ল'বলৈহে আহিছোঁ বেডেঙে মই আপুনি এনেকৈ নক'ব আকৌ আশ্ৰয় দিছোঁ বুলিহে আকৌ বেলেগৰ ঘৰত নিদিয়ে তেনেকৈ থাকিবলৈ আমাৰ ঘৰটো এতিয়া জকাই চুকত বুলিহে বিচাৰি পোৱাহি নাই এই নহ'লে আহি লৈ গ'লিহেঁতেন তোমাৰ ঘৰৰ মানুহে হাবিতলীয়া ঘৰ এতিয়া সেই বিচাৰি পাওঁতে দিগদাৰ হৈছে মোৰ আকৌ ভয় লাগি আছিলে তোমালোকৰ ঘৰৰ মানুহ ওলাইহি বুলি মই ৰিক্সত ৰাখিছোঁ কাম এটা কৰি সহায় কৰি দিব পাৰা আৰু দেই হ'ব দিয়ক গৈছোঁ জ্বলাই চাওঁগৈ বাৰু জুইকুৰা হ'ব যোৱা বনোৱাগৈ ভাতকেইটা বনাই দিলেও মই কিমান সকাহ পাওঁ সেইখিনি এতিয়া চাদৰখিনি উলিয়াব পাৰিলে সেই কিমান পাতল লাগিব তিয়নি চিয়নি এইবোৰ কিনিবলৈ আমাৰ হাতত পইচা নাই নহয় এনেকৈ বৈ কৰিয়ে পিন্ধোঁ আমি আৰু হ'ব দিয়ক মই বনাওঁগৈ আজি খাই মাটিত পৰিলে ভাত বনাব সদায় নাজানো কৈ থাকিব মই বনালে আকৌ মচমচকৈ খাব আজি বনাবলৈ দি দিছোঁ বাপেকে বুঢ়া মই সেই এইখন সেই চাদৰবোৰ লগাওঁ বুলিয়ে লগাই লৈছোঁ আজি ভাতকেইটা তাই বনাব লাগিব যে তেতিয়া পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই অধৰু বুলি ধৰিব নোৱাৰি কি যে উৰি যায় ভাত চাত বনাম বুলি কাপোৰ চাপোৰ সলাই ল'লোঁ কিন্তু মই এসোপা গুচাব নোৱাৰোঁ দেই দেখিয়ে কিবা লাগিছে এটা ধৰিছিলোঁহে ইমান পিছল একদম উফৰি গৈ ক'ৰবাত পৰিলেগৈ কাটিব লওঁতে ক'লোগৈ সেই পেহীয়ে কৈছে বোলে চাই আনিলোঁ মই যে চাই সোপা হাতত লগাবলৈ নাই দেই কালি নেইল কালাৰ লগাইছোঁ আজি আকৌ সেইসোপা মই সেই চাই সোপা চুই পেলাই মোৰ আকৌ আঙুলিকেইটা কোলা কৰিবলৈ মন নাই মোৰ দ্বাৰা এইবোৰ নহ'ব দেই নোৱাৰোঁ মই এইবোৰ কাটিবলৈ দাইলত অকল ভুল দি পেলাই ভাজি থৈ দিওঁ নে জিকা নে ভুলেই নে কি জানো এইবোৰ কাটিবলৈ দিগদাৰ কাটিলোঁ সেই বাকলিবোৰ বোলে ইমান বোলে দাঁতকৈ কাটিলা নে বুলি গালি পাইছে আহি পেলাই ইমান বোলে একদম একদম দৰকৈ বোলে গুচালা এতিয়া বোলে যিকণহে ওলাইছে আৰু বোলে তুমি বোলে ভাল আৰু দেই মানুহ মাৰিবা বোলে তুমি সেইফালে চেটিয়াই পেলাই পেলাইহে দিম এগাল থাকিলেহে সেই কঁঠাল গুটি গুচা কৰি থাকিবা এইবোৰ নাথাকিলে ক'ৰপৰা ক'ব ছাৰ আমাৰ ল'ৰাটোকে আৰু এই বোৱাৰীজনীকে পামনে বাৰু বিচাৰি বোৱাৰী মানে কি আৰু আকৌ পালে মানে ঘৰত থৈ আহিমগৈ পাম নোপোৱাৰ কি কথা আছে এইখন পৃথিৱীত এনেকুৱা জেগা নাই য'ত হেৰি পাণ্ডেজীয়ে ধৰিব পৰা নাই চুৰ ডকাইত হওক যিয়ে হওক পাণ্ডেজীয়ে মই আজিলৈকে চব ধৰিছোঁ ছোৱালী ঘৰ মানুহে আমাকে ধৰিছেহি বোলে ছোৱালী ক'ত লুকাই থৈছ দে বোলে আমি বোলো আমি গম নাপাওঁ দেই ল'ৰাই লৈ গৈছে ক'লে নিছে কি কথা একো গম নাপাওঁ বোলো আমাক বোলো ধৰি লাভ নাই ছোৱালী ঘৰ মানুহে তেনেকৈ ধৰিলে নহ'ব নহয় ছোৱালী নিজ ইচ্ছামতে পলাই গৈছে আপোনালোকক ধৰি কিটো পাব
সেইটোকে এতিয়া কোনে বুজাব সিহঁতক ইমান বেয়া ব্যৱহাৰ কৰিছে সেই ছোৱালী বাপেকে মোক গালি গালাজ পাৰিছে বোলে ছোৱালী ক'ত লুকুৱাই থৈছ বোলে ঘূৰাই আনি দিবি বোলে নহ'লে বোলে পুলিচ কেছ হৈ যাব বোলে এখন এতিয়া সেইকাৰণে মই আপোনাৰ সহায় লৈছোঁ আপুনি চিন্তা নকৰিব আমি এই সপ্তাহৰ ভিতৰতে ছোৱালী ল'ৰা চবকে বিচাৰি উলিয়াম য'তেই পাতালত থাকিলেও উলিয়াই আনিম সেইটোৱে আপোনাৰ পৰা আশা কৰিছোঁ ডাইৰেক্ট সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিছোঁ মই আৰু যাকে তাকে বিশ্বাসেই নকৰোঁ মানে আপোনাক বহুত বিশ্বাস কৰোঁ কাৰণে আপোনাকে মই ওচৰলৈ আহিছোঁ ছোৱালীজনীকে ল'ৰাটোকে বিচাৰিয়ে নকাওঁ দেই আপুনি এটা ঘৰলৈ যাওকগৈ মোৰ টীমটো আহি আছে আমি বিচাৰিমগৈ আপুনি এনেই মিছাতে টেনশ্যন ল'ব নালাগে মই আপোনাৰ লগতে থাকোঁ নেকি মোৰ মানে একদম জানো লাগি আছে ক'ত আছে কি কথা নাই আপুনি যাওক আমি খবৰ দি দিম যেতিয়া ফোন কৰিম আপুনি লগালগ আহি যাব ঠিক আছে বাৰু মই যাওঁগৈ তেনেহ'লে আপুনি খবৰ দিব দেই কিবা মুহূৰ্ত পেলাই লগালগ ফোন কৰিব যাওক নিশ্চিন্ত মানে যাওক আমি আমাৰ কাম কৰি আছোঁ অতি সোনকালেই সিহঁত দুটা ধৰা পৰিব ধৰা পৰাৰ পিছত লগালগেই আপোনাক ফোন কৰিম হ'ব ছাৰ যাওঁ ক'ত পলাব পাতালৰ পৰা হ'লেও ধৰি আনিম সিহঁতক ইমান বিচাৰিছোঁ এতিয়ালৈকে পোৱা নাই এই হালক ল'ৰা ছোৱালী হালক ভাইটি ৰ'বাচোন কথা এটা সুধিবলৈ আছিলে ছাৰ কওকচোন কওক ভয় কৰিব নালাগে তোমাৰ কথা নহয় এই তোমালোকৰ গাঁৱত কোনোবা অচিনাকি ল'ৰা ছোৱালী হাল আছেহি নেকি বাৰু কাৰোবাৰ ঘৰত মই মানে এই খবৰ কৰি ফুৰিছোঁ তেনেকৈতো মোৰ মনত পৰা নাই বাৰু দেই ভালকৈ চিন্তা কৰি চাব লাগিব মনত পেলোৱা বহুত দৰকাৰী হয় মই বহুত দিনৰ পৰা বিচাৰি ফুৰিছোঁ আৰু মানে বহুত দিগদাৰ হৈ গৈছে অলপ সহায় কৰাচোন নাগে পেহীয়েতো মোক নক'বলৈ কৈছিলে বেডেঙৰ সেই মানুহজনীৰ কথা কাকোৱে নকবি বোলে বচাবি আৰু এতিয়া মই কি কওঁ বাৰু ভাইটি কি ফুচফুচাই আছা হে নাই কিবা কথাহে ভাবিছোঁ কিবা এটা জানা যদি কৈ দিয়া কিবা ক্লু দিয়া মানুহৰ কাৰণে পুৰস্কাৰো আছে তেনেকুৱা ধৰণৰ কথা নহয় মানে কথা এটাহে চিন্তা কৰি আছোঁ অচিনাকি যুৱক যুৱতীহাল আমাৰ গাত দেখিছিলোঁ বাৰু খালি মই কাৰ ঘৰত আছে সেইটো ভালকৈ ক'ব নোৱাৰিম নাজানোৱে তাৰমানে হয় সেইকেইটাই চাগে তুমি কৈ দিয়া ভয় কৰিব নালাগে তোমাৰ কথা আমি কাকো নকওঁ কৈ দিয়া তুমি কাৰ ঘৰত আছে ছাৰ মই সঁচাকৈ নাজানো কাৰ ঘৰত আছে কৈ দিয়া সঁচা কথা কৈ দিয়া নহ'লে মই ঘৰে ঘৰে প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ চেকিং কৰিব লাগিব মোৰ কামটো দীঘলীয়া হ'ব তুমি যদি কৈ দিয়া একেবাৰতে হৈয়ে যাব মই সঁচাকৈ নাজানো ছাৰ আই এম চৰি মই খালি এটাই দেখিছিলোঁ আৰু এহালক নাজানো আৰু হ'ব দিয়া তেন্তে এতিয়া আকৌ ঘৰকে চেকিং কৰিবগৈ লাগিব মই ভুল কৰিলোঁ নেকি বাৰু আমাৰ গাঁৱত দেখিছিলোঁ বুলি নাই দেখা বুলিয়ে কৈ দিব লাগিছিলে এতিয়া ঘৰে চেকিং কৰিলেতো ধৰাই পৰি যাব মেইন কথা মোক চবতকৈ বেডেঙে বেয়া পাব সি যদি গম পায় মই কৈ দিলোঁ বুলি মোক কেতিয়াও মাফ নকৰিব সি গম নাপায় কেনেকৈনো গম পাব মই কৈছোঁ বুলি মইতো ইমান বেয়া মানুহ নহয় আজি জানো কি হ'ল মোৰ মুখৰ পৰা ওলাই গ'ল এই ছাৰক দেখি ভয় লাগিলে ঘপককেনে ভয়তে ওলাই গ'ল মুখেদি বিচাৰি নাপালে হয় আৰু প্ৰভু সিহঁতক যদি বিচাৰি পাই যায় আৰু ছোৱালীজনীটো লৈ যাবগৈ মাকহঁতে দেউতাকহঁতে ইয়াৰ সংসাৰখনে ভাগিম আৰু বেডেঙৰ কথা কৈছোঁ এইবাৰ ইহঁতৰ নিষ্ঠাৰ নাই ইহঁতক ধৰিহে গম পালোৱে যেতিয়া এইখন গাঁৱতে আছে বুলি চিন্তা নাই